নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত শিৱসাগৰ জিলা সমিতিও আজি শিৱসাগৰ এই মাজমজিয়াত আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। এই কাৰণখন হৈছে অসাংবিধানিক আৰু অগণতান্ত্ৰিক এখন আইন। অসমৰ থলুৱা মানুহৰ অস্তিত্ব বিপন্ন হোৱা আইন কেতিয়াও অসমৰ ৰাইজে মানি নলয় আৰু মানি লোৱা নাছিল। সেইটো কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি কেন্দ্ৰীয় চৰকাৰক শক্তি দিব বিচাৰিছোঁ। যদি অসমত জোৰ জবজ যদি জাপি দিয়ে তেতিয়াহ'লে অসমত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু অসমৰ ৰাইজক লগত লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। নাগৰিকত্ব সংশোধনী আইন চমুকৈ আৰু অসমৰ আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ হৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিও আমি শিৱসাগৰ মাজমজিয়াত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰক দাবী জনাইছোঁ যে অসমৰ অনতি বিলম্বে বাতিল কৰক আৰু অসমৰ আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন কৰক আৰু এখন অগণতান্ত্ৰিক অসাংবিধানিক আৰু সাম্প্ৰদায়িক যি আইন এই আইন বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথম পৰ্যায়ৰ মানি লোৱা নাই, অসমৰ জনসাধাৰণে মানি লোৱা নাই, অসমৰ জনসাধাৰণে মানি নোলোৱা এখন অসাংবিধানিক অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক যি আইন এই আইনখন অতি শীঘ্ৰে বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু অসমত আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ যে অসমৰ আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন নথকাৰ কাৰণেই আজি অসমত বাহিৰাগত অবাধ প্ৰব্ৰজন আৰু অগ্ৰাসনে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব বিপন্ন ঘটিছে, অসমৰ ভাষা সংস্কৃতি সংকটৰ গৰাহত পৰিছে। আমি সেইটো কাৰণে অসমত আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি স্পষ্টভাৱে দাবী জনাইছোঁ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত শিৱসাগৰ জিলা সমিতিও আজি শিৱসাগৰ এই মাজমজিয়াত আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। এই কাৰণখন হৈছে অসাংবিধানিক আৰু অগণতান্ত্ৰিক এখন আইন। অসমৰ থলুৱা মানুহৰ অস্তিত্ব বিপন্ন হোৱা আইন কেতিয়াও অসমৰ ৰাইজে মানি নলয় আৰু মানি লোৱা নাছিল। সেইটো কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি কেন্দ্ৰীয় চৰকাৰক শক্তি দিব বিচাৰিছোঁ। যদি অসমত জোৰ জবজ যদি জাপি দিয়ে তেতিয়াহ'লে অসমত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু অসমৰ ৰাইজক লগত লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। নাগৰিকত্ব সংশোধনী আইন চমুকৈ আৰু অসমৰ আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ হৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিও আমি শিৱসাগৰ মাজমজিয়াত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰক দাবী জনাইছোঁ যে অসমৰ অনতি বিলম্বে বাতিল কৰক আৰু অসমৰ আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন কৰক আৰু এখন অগণতান্ত্ৰিক অসাংবিধানিক আৰু সাম্প্ৰদায়িক যি আইন এই আইন বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথম পৰ্যায়ৰ মানি লোৱা নাই, অসমৰ জনসাধাৰণে মানি লোৱা নাই, অসমৰ জনসাধাৰণে মানি নোলোৱা এখন অসাংবিধানিক অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক যি আইন এই আইনখন অতি শীঘ্ৰে বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু অসমত আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ যে অসমৰ আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন নথকাৰ কাৰণেই আজি অসমত বাহিৰাগত অবাধ প্ৰব্ৰজন আৰু অগ্ৰাসনে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব বিপন্ন ঘটিছে, অসমৰ ভাষা সংস্কৃতি সংকটৰ গৰাহত পৰিছে। আমি সেইটো কাৰণে অসমত আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি স্পষ্টভাৱে দাবী জনাইছোঁ।